বুকুতে তোমাৰে ৰাখিছো যুত ভাল পোৱা পাৰা যদি হৃদয়ৰে মাজত এবাৰ আহিছো তোমাকে ভাল পাওঁ কিমান বুজাব নোৱাৰো নেদেখিলে দিন মই থাকিব নোৱাৰো সুপ্ৰভাত সকলোকে নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এয়া ৰাতিপুৱাই দেখিছে নহয় আলফুলৰ পৰাই ভিডিঅ' আৰম্ভ হয় তাৰপিছত আলফুলক অলপমান এনেকৈ গান গাই শুনালে তাই খুব বেছি ভাল পায় সেইটো কাৰণে মই কেতিয়াবা গান তাইৰ লগত গাই থাকোঁ তাৰপিছত এয়া চাহ খাবৰ কাৰণে বনালোঁ তেল দিয়া পিঠা আৰু এইফালে ভুৰভুৰীয়া পিঠা আজি আকৌ আমাৰ ৱাইফাই কানেকশ্যন কৰিবলৈ আহিছে দেই সেইটো কাৰণে আলহীলৈ এয়া চাহ পিঠাই বনাই কেনে দিবলৈ বুলি লৈছোঁ তাৰপিছত মই এতিয়া ধুনীয়াকৈ পিঠাকেইটা বনাই লৈছোঁ আৰু চাহ মানে বিস্কুটৰ লগত যেহেতু খাই ভাল নালাগে সেইকাৰণে অলপমান পিঠা চিঠা পুৰি কেনে দিলে ভাল লাগে আৰু তাৰপৰা মই এইফালে মগু অলপমান তিয়াই থোৱা খাবলৈ বুলি লৈছোঁ আৰু এইফালে মই এতিয়া খাই আছোঁ মোক খাই থকা দেখি আকৌ এয়া দেখিছে নহয় আলফুলে কেনেকুৱা একদম খাওঁ যেন কৰিছে কিন্তু তাইক যে এতিয়া দিব পৰা হোৱাই নাই নহয় সেইটো কাৰণে বেয়াও লাগে দিয়কচোন তাই কেতিয়াবা মুখখন ইমান টোপালি থাকে এয়া দেখিছে নহয় ময়ো আকৌ তাইক অকণমান দেখাই এনেই খাইহে দেখাইছোঁ তাই আৰু হাতখন টানি খাবলৈ বুলি নিব বিচাৰিছে তাৰপিছত এয়া আমি পিঠাইহেঁতে ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ তাৰপিছত এইফালে আলহীকেইজনকো চাহ দিলোঁ তেওঁলোকেও এইফালে বহি কেনে খাই লৈছে চাহ তাৰপিছত তেওঁলোকৰ নিজৰ কামত ব্যস্ত হ'ল এয়া দেখিছে নহয় এতিয়া কানেকশ্যনটো কৰিবৰ কাৰণে ইয়াতে এনেকৈ ৱাইফাইটো লগাই মেলি তাৰপিছত এইফালে বস্তু বাহিনীবোৰ দেখিছে নহয় একদম বিশৃংখল হৈ আছে আজি মানে আলফুলক মই লৈ আছোঁ যে ধৰি দিয়া নাই সেইকাৰণে মই কামবোৰ কৰিব পৰা নাই বাচন চাহ খোৱাৰ পৰা গোট খাই আছে ভাত পানীটো বনাব পৰাই নাই তাৰপিছত আলফুলে আকৌ এয়া ওচৰৰ আমাৰ হিমায়ৰ লগত অলপমান এয়া খেলি আছে তাই মানে খুব ভাল পাইছে তাইক টানি আনিছে কিন্তু তাইহে ভয় খাই গৈছে মানে টানি ধৰাৰ কাৰণে কামুৰিব বুলিকে তাৰপিছত এয়া অকণমান তাইক কোচত ল'লে কাপোৰ কানিবোৰ অলপমান সলাই দিলোঁ চুৱেটাৰটো এওঁ মানে সেইটো চুৱেটাৰ নিপিন্ধাবলৈ বুলি কয় মইহে আকৌ টুপি থকাৰ কাৰণে সেইটো পিন্ধাই থওঁ তেওঁ ভাল নাপায় মানে সেইটো চুৱেটাৰ তাৰপিছত আকৌ এটা কেক আছিলে এতিয়া কেকটো বনাবলৈ বুলি ল'লোঁ এয়া দেখিছে নহয় চেনি লৈছোঁ মই 60 ml কাপটো 1 কাপ তাৰপিছত এয়া ময়দা 240 ml কাপটো 1 কাপ নহয় অলপমান কমাই কেনে লৈছোঁ আৰু বেকিং পাউডাৰ 1 চামুচ তাৰপিছত এইটো 30 ml কাপটো লৈছোঁ 1 কাপ মই ৰিফাইন তাৰপিছত এয়া ডিম দি কেনে বনাইছোঁ আজি সেইফালে ডিম দিছোঁ 2টা 1 পাউণ্ড কেক হ'লে মই এয়া ডিম 2টাই দিওঁ তাৰপিছত অলপমান গাখীৰ দি দিছোঁ দেই গাখীৰটো আপোনালোকৰ নিজৰ কথা দিব পাৰে নিদিব পাৰে দিলে ভাল আৰু খাবলৈ সেইকাৰণে মই অলপমান দি দিছোঁ তাৰপিছত এয়া কেকটো ভেনিলা অলপমান দি দিলোঁ ভেনিলা এছেঞ্চ তাৰপিছত মই ধুনীয়াকৈ মিক্স কৰি কেনে কেক বেটাৰটো ৰেডি কৰি ল'লোঁ তাৰপৰা এয়া কেকটো পাতিবলৈ বুলি লৈছোঁ এই চচপেনটোতে মই পাতিব লৈছোঁ আৰু কেকটো পাতি মই মোৰ নিজৰ কাম কৰিবলৈ বুলি লাগিলোঁ তাৰপিছত কাম বনবোৰ কৰি অলপ সামৰি হ'ল তাৰপৰা আকৌ মই বোলো কেকটো পটাপট ডিজাইনটো কৰি লওঁ দেই এইফালে এতিয়া মই কেকটো ডিজাইন কৰাৰ কামত লাগি গৈছোঁ আলফুল আকৌ কোচত দেখিছে নহয় তাই মানে একদম নাথাকেই নহয় শুই কেনে আৰু শুৱাই থ'বও নোৱাৰি বাৰু এতিয়া যিহেতু উবি হৈছে তাই সেইটো কাৰণে পৰে বুলিও ভয় সেইকাৰণে যিখিনি পাৰোঁ সেইখিনি লৈ তাইক মই কাম কৰোঁ আৰু এতিয়া এয়া মই ধুনীয়াকৈ কেকটো ডিজাইনটো কৰি আছোঁ এয়া কেকটো খুব ধুনীয়া লাগিছিলে মানে কভাৰ কৰা কালাৰটো খুব ধুনীয়া লাগিছে আৰু ফুলখিনিৰ কালাৰটো খুব ধুনীয়া লাগিছে এয়া ফাইনেল লুক কেকটো গোটেইখিনি বনোৱা ভিডিঅ'ত নেদেখালোঁ ইনষ্টাগ্ৰামত মই ভিডিঅ' দিছোঁৱে আপোনালোকে ভিডিঅ'টো যদি চাব বিচাৰে ইনষ্টাগ্ৰামতে গৈ চাব পাৰিব আৰু এইফালে এতিয়া ভাত দাইল মানে জল্দিকৈ বনোৱা নিচিনাই হ'ল মানে এইবোৰ কাম বহুত বেছি কৰি থকা হ'ল যে এইবিলাক কাম ভাত বনোৱা কাম মানে থাকিয়ে গ'ল আজি সেইটো কাৰণে অকল জিলিমিলি দাইল বনালোঁ তাৰপিছত কিবা মানে আমলেট কণী বনালোঁ আৰু ফ্ৰেঞ্চবিন আলু ভাজি অলপমান বনালোঁ তাৰপৰা বনাই মেলি আমি খালোঁ কিন্তু গুড্ডুৱে ভাত খাবলৈ মন নকৰিলে সুন্দা ভাত দেখি আকৌ তাৰ কাৰণে মাংস 100 টকা মানে ইয়াতে অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত ফোন কৰি দিলোঁ একেবাৰে ওচৰতে ৰেষ্টুৰেণ্টখন তাৰপিছত এতিয়া এওঁ বোলে মই অকণমান দেৰি বহোঁ তুমি লৈ আহাগৈ বোলে এইফালে এতিয়া মই আনিবলৈ বুলি আহিলোঁ সেয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰতো অকণমান দেখালোঁ আৰু আপোনালোকক তাৰপিছত আহি পালোঁহি ঘৰ সেয়া দেখিছে নহয় 100 টকা মাংস আৰু কিমানখিনি হ'ব আৰু তালৈ হ'লহে ই এতিয়া ভাত আৰু দাইলেহেঁতি মই ধুনীয়াকৈ তাক খাবলৈ দিলোঁ আৰু ময়ো এখন তামোল খাই ল'লোঁ খাই মেলি এতিয়া আকৌ গধূলিয়ে হ'ল নহয় গধূলি আকৌ এওঁ বোলে দুপৰীয়া ভালকৈ ভাত সাজ খোৱা নহ'ল গাহৰি মাংস লৈ আহিলে গাহৰি মাংস আকৌ মোৰ আনিলে এনেকৈ 2-2মান শুকান কেৰাহীত মানে পুৰা নিচিনাকৈ নেখালে ভালেই নালাগে এয়া এতিয়া মই ধুনীয়াকৈ এয়া ভাজি লৈছোঁ তেল কিন্তু অলপমানো দিয়া নাই দেই তেলখিনি এনেকৈ ওলাই যায় যে একেবাৰে পুৰা গাহৰি নিচিনা হৈ যায় খাবলৈ ভাল লাগে অলপমান পিঁয়াজ মাংসত দিবলৈ কাটিছিলে সেয়া পাই অলপমান লৈ পিনি ধুনীয়াকৈ এতিয়া গাহৰি মাংসৰ আমি সোৱাদ লৈ আছোঁ আকৌ খাবলৈ মাতি আছোঁ দেই নহ'লে খাবলৈ নাপাব এতিয়া বোলো তাৰপিছত মাংস আকৌ এওঁৱে বনালে এওঁ বনাই মেলি এতিয়া ভাত খাবলৈ বুলি মাতি আছে আৰু এয়া ভাত পানী ধুনীয়াকৈ
বেছিকৈ বাঢ়িলে আৰু এতিয়া আমি খাবলৈ বুলি বহিলোঁ এয়া ভাত খোৱা সময়ত আকৌ আলফুলা কোচতে দেখিছে নহয় অকল ভাত খোৱা সময়ত বুলিয়ে নহয় আৰু তাই আৰু কোচতে থাকেই নহয় তাৰপিছত এইফালে এতিয়া আমি ভাত খাবলৈ বুলি ল'লোঁ গাহৰি মাংস বহুত টেষ্টি হৈছিলে খাবলৈ মানে মাছ মাংস বুলি নহয় আৰু আজিকালি মানে আমাৰ দুপৰীয়া ৰাতিপুৱা গধূলি এওঁৱে বেছিকৈ ভাত বনোৱা হয় মই যিহেতু আলফুলক লৈ থকা হয় আৰু আজিৰ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম